Welcome back to my YouTube channel Local Songkorলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বিল আছে না অসমৰ হাই খিলঞ্জীয়া দিৱস আছিলে আমাৰ যোৰহাট লাডগড় মেটেল হিলছত। আপোনালোকে ভিডিঅ' আজি কেনেকুৱা কি হ'ল নাজানো। প্ৰথম মই এতিয়া ঘৰত মাৰি গৈছোঁ, তাত কৰিবলৈ টাইম নহ'ল মানে গোটেই লাগি থাকোঁতে গ'ল। এতিয়া ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বিল আছে না আমাৰ ইয়াৰ আজি খিলঞ্জীয়া দিৱস। এয়া আমাৰ যোৰহাট মেটেল হিলছত পতা হৈছিলে। আমাৰ ইয়াত অসমৰ বহুতো ঠাইৰ পৰা আহিছিলে। ইয়াত সৈৰ্য আৰু সৈনিকসকল বহুতো জেগাৰ পৰা, তেজপুৰ পৰা এইফালে শিৱসাগৰ, ধেমাজি চবৰে পৰা আহিছিলে ইয়াত খিলঞ্জীয়া দিৱসৰ উদযাপনৰ কাৰণে। এয়া আমাৰ লগতে জাগৰণ যাত্ৰা উলিওৱা হৈছিলে। যাত্ৰাৰ লগতে আমাৰ মুখ্য গেট যোনখন সেয়া উদ্বোধনী কৰাইছিলে এজন মুখ্য ব্যক্তি, আমাৰ লাচিত সেনাৰ মেইন সেয়া অলপমান চাওঁ আহক। অনুষ্ঠানটিলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছে লাচিত সেনা সন্মানীয় সভাপতি উজ্জ্বল ৰাজখোৱা ডাঙৰীয়া। উজ্জ্বল ৰাজখোৱা ডাঙৰীয়া সংগ্ৰাম গামোচা আদৰণি জনাবৰ কাৰণে আমাৰ সাংগঠনিক সচিব সৰহমান ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। উন্মোচনী অনুষ্ঠানত প্ৰাণ মুহূৰ্তত মই উজ্জ্বল ৰাজখোৱাক চমুকৈ আজি সভাত উপস্থিত বীৰ লাচিত সেনা অসমৰ স্বনামধন্য সভাপতি মহোদয়, মুখ্য সচিব ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সমন্বয়ক বিষয়ববীয়া তথা অসমৰ বিভিন্ন জিলাৰ পৰা আহি আজি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা জিলাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বিভিন্ন বিষয়ববীয়া তথা সৈনিকসকল, আজি আমাৰ এটা অতিকৈ আনন্দৰ দিন। যিহেতু আমাৰ বীৰ লাচিত সেনা অসমৰ মুখ্য কাৰ্যালয় আজি এটা আমি অনুষ্ঠান সৌগৌৰৱে পাতিবলৈ সক্ষম হৈছোঁ। আমি সকলোৱে জ্ঞাত যে স্বৰ্গদেউ চুকাফাই ৭ ৰাজ একত্ৰিত কৰি যিখন বৰ অসম গঢ়ি থৈ গৈছিল, সেই বৰ অসমখন বাহিৰা শত্ৰু কোনেও আক্ৰমণ কৰিব নোৱাৰাকৈ ৬০০ বছৰ ৰাজত্ব কৰিছিল। তাৰ মাজতে লাচিত বৰফুকনৰ কাহিনী হয়তো আপোনালোক সকলোৱে জানে যে লাচিত বৰফুকনে কিদৰে মোগলৰ আক্ৰমণ প্ৰতিৰোধ কৰি অসমক বিশ্ব দৰবাৰত অসমৰ এখন স্বাধীন ৰাজ্য হিচাপে জিকাই ৰাখিছিল। এই ৬০০ বছৰীয়া ৰাজত্বৰ কালৰ শেষৰ সময়ত আমাৰ এই দুৰ্ভাগ্য যে আমাৰ আহোম ৰাজ্যৰ মাজতে কিছুমান বাক বিতংগতা সৃষ্টি হৈ গৃহকন্দল হোৱাৰ ফলত মানে আহি আক্ৰমণ কৰিলে আৰু মানৰ অধীনলৈ আমাৰ আহোম ৰাজত্বখন গ'ল। এই আহোম ৰাজত্বখনৰ ফলতে আমি ১৮২৬ চনৰ এই ২৪ ফেব্ৰুৱাৰী দিনটোতে আমি অসমৰ স্বাধীনতা হেৰুৱালোঁ। আৰু সেই ক্ষণটোৰ পৰা যিখন ২০০ বছৰীয়া ঐতিহাসিক চুক্তি কৰিছিলে, সেই চুক্তিখনৰ অহা বছৰ ২৬ৰ এই দিনটোতে আমাৰ সমাপ্ত হ'ব। কিন্তু এই ২০০ বছৰতে আমাৰ মাজত যিমানখিনি বাহিৰৰ মানুহৰ প্ৰৱৰ্তন হৈ আমাৰ ভাষা, সংস্কৃতি, কলা, এইবিলাক আমাৰ খিলঞ্জীয়াৰ পৰম্পৰা যিমানখিনি নষ্ট হৈ গ'ল বা বাহিৰাৰ সংমিশ্ৰণ হৈ গ'ল, সেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি আমি যদি এতিয়াই আমি সজাগ হৈ আমাৰ যিসমূহ আমাৰ নিজৰ কলা সংস্কৃতি তথা আমাৰ
পৰম্পৰা ৰীতি নীতি সকলো যদি আমি এতিয়াই সজাগ হৈ এইবিলাক উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰোঁ কিন্তু অদূৰ ভৱিষ্যতে আৰু ধ্বংসৰ মুখলৈ গৈ আছে। যিটো দেখিছে কালি পৰহি আমাৰ মাজত এবাৰ সতৰ্ক কৰি দিয়াৰ পিছতো কালি পৰহি আমাৰ কেইজনমান সৈনিকে উলংঘ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁতে গৈ জেল হাজতত আজি এমাহ দিন থাকিবলগীয়া হ'ল। যিটো কাৰণে আমাৰ অনুষ্ঠানটো যিটো গতিত আমি এই বছৰটো পালন কৰিম বুলি ভাবিছিলোঁ আমাৰ প্ৰথম অৱস্থাত অকণমান গতিকেলৈ মই আমাৰ সৈনিকবৃন্দ আন্তৰিক অভিনন্দন জনাই আজি দিনটোৰ পৰা যাতে অহা বছৰ আমি সুকলমে আমাৰ সামৰণি মাৰিলোঁ আৰু মই মুখ্য দ্বাৰ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। অসমীয়া সমাজ সংস্কৃতি নাই গতিকে কথাখিনি কওঁতে ভুলো হ'ব পাৰে, আপোনালোকে মোক ভুলটো শুধৰাই দিব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিহেতু আছে মই ডাবল পাৰ্ট 2 3কে তেনেকৈ